বুঢ়াৰীয়েকে শাহুৱেকে মিলি একেলগে কি কৰি আছে অ হা আৰু এইফালে মায়ে কি কৰি আছে আজি কি অকল মটৰ মাহে খুৱাম বুলি ভাবিছা নেকি হয় মটৰ মাহ যে গুছাই আছা আজি মটৰ মাহ খুৱাম বুলি ভাবিছো অলপ বেলেগ পদ্ধতিৰে বনাম মটৰ মাহটো হয় অ কি বেলেগ পদ্ধতি হে আজি এইকেইটাহে আছে গুছাবলে হয় আজি প্ৰথম বনাম আপুনি খাই পোৱা নাই মই খাই পোৱা নাই নেকি এইটো খাদ্য মানে আজি নতুনকৈ বনাবা হয় আজি নতুনকৈ বনাম অ ৰাইজসকল মটৰ মাহ বোলে আজি বেলেগ পদ্ধতিত বনাব আজি নতুনকৈ কেনেকৈনো বনাই চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে মই বোলে খাই পোৱাই নাই হয়ো হয় মই খাই পোৱা নাই বাৰু কেনেকৈনো বনাই নাজানো কিন্তু দেই পিছফালৰ পৰা আহোঁগৈ বুলি একেবাৰে পোৱালেহি পথাৰ কি কৰি আছা মানে কিয় লৈ আহিলা বহুত দিন হ'ল উৰহি ভাজি খোৱাই নাই অ আজি ভাবিলো উৰহি কেইটামান চিঙি নিও এইটো হৈছে কইনা উৰহি বগা বগা এইটো খুব ধুনীয়া লাগে খাই আৰু এটাত হ'ল দীঘল 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 ছিগি লোৱা উৰহি ছিগি আনিলা হয় এতিয়া মটৰখিনি কি কৰিবা মানে পটাও লৈ লৈছা যে এতিয়া বটি লম পটাত মটৰখিনি পটাত বটি ল'ব লাগিব হয় অ ৰাইজসকল আজি সঁচাকে আজি মটৰৰ ৰেচিপিটো একদম বেলেগ ধৰণৰ হ'বলৈ গৈ আছে দেই মটৰখিনি বটি হৈছেহে আৰু বেছি নাই কেটামানহে আছে আৰু এতিয়া লগতে দি দিব কি কেঁচা জলকীয়া নহৰু আৰু আদা একেলগে পিছি ইয়াতে মিক্স কৰি দিব মানে হয় ৰাইজসকল বনাবৰ বাবে সাজু হৈ গ'ল অলৰেডি বিলাহীও লৈ লৈছে আৰু ইয়াতো পিছা হৈ গ'ল ধুনীয়া এতিয়া ইয়াত কি দিব লাগিব এতিয়া দিছো নিমখ ইয়াতে গোটেইখিনি মিক্স কৰি ল'ব লাগিব নেকি হয় ইয়াতে দিছো অলপ জিৰা গুড়ি কেঁচা জলকীয়া দিছো কাৰণে জলকীয়া নিদু তাৰ পিছত ইয়াত দিম এতিয়া বেচনো দিব লাগিব হয় ৰাইজসকল আজি কিন্তু মটৰৰ যিটো ৰেচিপিটো একদম সঁচাকৈ খুব সোৱাদ লগা হ'বলৈ গৈ আছে দেই এতিয়া ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু এইফালে আদা নহৰু পিঁয়াজ তেজপাত ৰেডি কৰি ৰাখিছে আৰু কেৰাহীও একদম পাতি এডভান্সকৈ ৰেডি কৰি ৰাখিছে দিয়ক এতিয়া ইয়াত ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব এতিয়া ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব মিক্সটো হৈ গ'ল এতিয়া কৰিব লাগিব এইটো কি মানে প্ৰথমত ফ্ৰাই কৰি লম ও ঘিলা পিঠা নিচিনা ধুনীয়াকৈ বনাই বনাই ল'ব লাগিব মানে হয় এতিয়াহে বুজিছো লাহে লাহে সদায় দালি খাই আমনি লাগে কেতিয়াবা অলপ বেলেগ ধৰণৰ খাবলৈ মন যায় লাগেতো সদায়নো একেটাইনো কি খাবানো একেবাৰে কৰকৰীয়াকেও ভাজি লোৱা নাই অলপ কোমলকৈ ৰাখিছে দেখিবলৈ মজা লাগিছে সেউজীয়া হৈ আছে যে ন হয় বিলাহী কিটা যে ইয়াতে গুৰি কৰি ল'ব লাগিব আৰু আপোনালোকক এই বস্তুটো দেখুৱাই নাই কাঠআলু এই কাঠআলুটো বোলে আজি কি কৰিবা কাঠআলুটো আজি ফ্ৰাই বনাম কাঠআলু ফ্ৰাই হ'ব ন হয় আজি দুপৰীয়া খাদ্য ৰাইজসকল কি হ'বলৈ গৈ আছে একদম স্পেচিয়েল মানে এইফালেতো মটৰৰ একদম স্পেচিয়েল ৰেচিপিটো আহি আছে আৰু এইফালে কাঠআলু ফ্ৰাই উৰহি ভাজি মজা দিয়ক মিক্সিত গুৰি কৰিলে একেবাৰে বেছি গুৰি হৈ যায় সেইবাবে ইয়াতে গুৰি কৰি লৈছে ইয়াত মানে টুকুৰা টুকুৰহে হ'ব একেবাৰে পুৰা গুৰি হৈ নাযায় আৰু ও ভাজি ৰেডি হৈ গ'ল মানে হয় তাৰ পিছত ইয়াত দিছো পিয়াজ তেজপাত এতিয়া দি দিম আদা নহৰু ইয়াতে দি দিছো এতিয়া বিলাহী নিমখ
হালধি অলপমান জিৰা গুড়ি দিছোঁ কালাৰৰ কাৰণে অকণমান জলকীয়া গুড়ি এইখিনিকে অলপ সময় ধুনীয়াকৈ ভাজি ল'ম ইয়াতে দি দিম এতিয়া মই গৰম পানী বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল এইখিনি উতল আহি গ'ল এতিয়া দি দিম ইয়াত মটৰৰ যিখিনি বৰা বনাইছিলোঁ সেয়া এপিচ এপিচকৈ দি দিছোঁ ৰাইজসকল আজিৰ দুপৰীয়াৰ খাদ্য কিন্তু বহুত সোৱাদ লগা হ'বলৈ গৈ আছে দেই আকৌ কৈছোঁ ৰাইজসকল যিসকলে চেনেলটো নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক আৰু ভিডিঅ' চাই কেনে পায় জনাবলৈ নাপাহৰিব কমেণ্ট কৰি আৰু বেছি সময় নাই এই খাদ্যটো হ'বলৈ গৈ আছে অলৰেডি বনাই তৈয়াৰ হৈ গ'ল দিয়ক ৰাইজসকল এতিয়া খাবহে লাগে আৰু কি সুন্দৰ হৈছে ৱাও নাকত লাগি গৈছে আৰু এইফালে উৰহি ভাজিব ৰেডি হৈ গ'ল কাটি কুটি একদম সম্পূৰ্ণ ৰেডি কৰি দিলে আৰু এইফালে এয়া কাঠআলু একদম পাতলকৈ ধুনীয়াকৈ কুটি লৈছে পাপৰৰ নিচিনা যিহেতু ফ্ৰাই কৰিব এতিয়া কি বনাবা এতিয়া এটো বনাবা ন মানে আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লওক দিয়া 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 এইফালে একদম তেলো গৰম হৈ আছে আৰু এইফালে উৰহিও একে ৰেডি কৰি ৰাখিছে বনাবহে লাগে আৰু দেই ৰাইজসকল খাবৰ বাবে ৰেডি হৈ গ'ল আৰু এয়া হৈছে কাঠআলুৰ ফ্ৰাইটো আৰু এইটো মটৰ দি যে বনাইছে এই চব্জিটো এতিয়া একদম খাব লাগে আৰু প্ৰথমে এইটো টেষ্ট কৰি লওঁ নে কি কয় মজা কি টেষ্ট মজা লাগিছে কি সুন্দৰ আৰু এটা খাই দিওঁ ৰ বৰ মজা লাগিছে দেই ৰাইজসকল এতিয়া খাব লাগে আৰু নে কি কয় ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব খাওঁ আৰু দিয়ক আৰু বেছি দেখাই লোভ লগাই নাথাকোঁ আৰু আপোনালোকক বহুতেই বেছি সোৱাদ লগা হৈছে দেই